নগাঁৱৰ চামগুৰি সমষ্টিৰ শিঙিমাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ইব্ৰাহিম আলীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। লক্ষণীয় যে সন্ধিয়া মাগুৰমাৰী গাঁও পঞ্চায়তৰ কাছখাইটি গাঁৱৰ প্ৰায় কেইবা শতাধিক ৰাইজে ইব্ৰাহিম আলীক জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে পাই খুবেই উৎফুল্লিত হৈ পৰিল। মত বিনিময়ৰ মাজতে প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে আজিৰ দিনত প্ৰায় হাজাৰ হাজাৰ ৰাইজৰ সঁহাৰি পাই মই খুবেই আনন্দিত। লগতে ইব্ৰাহিম আলীয়ে কয় যে এইবাৰ নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি আশাবাদী। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। দেখা গেছে ২৭ নং শিঙিমাৰী জিলা পৰিষদৰ আপুনি ৰাষ্ট্ৰীয় জাতীয় কংগ্ৰেছৰ এজন কেণ্ডিডেট, আপুনি ৰাইজৰ পৰা কেনেকুৱা সঁহাৰি পাইছে? এতিয়া চাওক, মই ভাৰতীয় জাতীয় কংগ্ৰেছ ইজনৰ পৰা মোক প্ৰতিনিধি নিৰ্বাচন কৰাৰ বাবে ভাৰতীয় জাতীয় সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আৰু মই আপোনালোকে নিজে দেখিছে, আজি মই য'তেই গৈছোঁ তাতে মই বিপুল সমৰ্থন ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে মোক সঁহাৰি জনাইছে। আপুনি সক্ৰিয় ৰাজনীতিৰ অহাৰ আগতে আপুনি কি কৰিছে? মই আমাৰ শিঙিমাৰী মহম্মদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী অধ্যক্ষ হিচাপে মই নিযুক্তি লাভ কৰিছিলোঁ আৰু মই 2023 চনত মই এই অধ্যক্ষ পদৰ পৰা মই অৱসৰ গ্ৰহণ কৰোঁ। গতিকে ৰাইজৰ মই সেই সময়খিনিত মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সামাজিক কামত মই জড়িত হৈ আছিলোঁ আৰু ৰাইজে মই সক্ৰিয় ৰাজনীতিত জড়িত নাছিলোঁ, কিন্তু ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মই এই সক্ৰিয় ৰাজনীতি অংশগ্ৰহণ কৰিবলৈ মই আগবাঢ়ি আহিছোঁ। আপোনাৰ শুভ নামটো কি? মই ইব্ৰাহিম আলী। আৰু আপোনাৰ অফিচত বহুতো আপোনাৰ ডিপ্ল'মা আছে, আপুনি এজন কোৱালিফাইড, আপোনাৰ ডিপ্ল'মাখিনি ক'বচোন। ডিপ্ল'মা বুলি নাই, মই ধৰি লওক মোৰ জন্ম কাছখাইটি গাঁৱতে, কিন্তু মোৰ প্ৰাথমিক শিক্ষা স্কুলতে কৰিছিলোঁ আৰু মোৰ স্কুলীয়া শিক্ষা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। তাৰপিছত এডিবি কলেজৰ BA পাছ কৰিছোঁ, ইতিহাস অনাৰ্ছ সহ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA, তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ পৰা আইনত স্নাতক ডিগ্ৰী লাভ কৰোঁ আৰু নগাঁও শিক্ষা কলেজ অফ এডুকেশ্যনৰ পৰা মই BEd ডিগ্ৰী লাভ কৰোঁ। আপোনাৰ ৰাষ্ট্ৰীয়